2 বছৰৰ পৰা মোৰ বিজনেছৰ লাইনটো একদম বেয়া মানে হিচাপৰ বাহিৰা। 2 বছৰ মই যিটো এৰিয়াত আছোঁ, 2 বছৰ আগত ইয়াত আমি 4টা দোকান আছিলোঁ। এতিয়া এই 2 বছৰত কমচে কম সৰু ডাঙৰ মিলাই 40টা কমচে কম কাবাৰী দোকান 40টা মান হৈছে। এই 2 বছৰ আগত এইবোৰ ঠেলা মোৰ ফেৰিতে যায়। 2 বছৰৰ পৰা ঠেলা ইয়াতে খাৰা হৈ আছে। চাওক চকা ইয়াতে ঠেলা মামৰে খাই পুৰা খতম। এইটো 4টা, এইটো একটা এক্সেল আৰু হেৰি, সেইটো একটা 5টা। দোকানৰ কণ্ডিশ্যন চাওক। এইটোত মাল পুৰা ভৰ্তি থাকে, এইটো চাইডে পুৰা ভৰ্তি থাকে, এইটো চাইডে পুৰা ভৰ্তি থাকে। একদম কম হ'লেও 2 টিপ ডাঙৰ ট্ৰাক দি 2 টিপ মাল ইয়াত তাত পৰি থাকে এনি টাইম। আৰু চাওক এনেকা বস্তা, এইটো 3টা, এইটো একটা 4টা। দোকানত মালেই নাই। মোৰ বিজনেছৰ ইমানে বেয়া অৱস্থা হৈছে, ক'বলৈ বাকী নাই। দোকানত চাওক মাল নাই, একো মাল নাই। দোকান এতিয়া বন্ধই। আৰু এদিনত 50 টকা 100 টকাৰ মাল আহিলে আহে, নাহিলে নাই। মোৰ হালতটো চাওক। পিছফালে ঠেলা দেখিছে না? আৰু এইটো ইয়াত 2টা ঠেলা আছে। এইটো চাওক, এই ঠেলাটো কিমান দিনৰ পৰা হিলা নাই, একদম ঘাঁহে আৱৰি ধৰিছে। আচ্ছা, এইটো বিজনেছৰ কণ্ডিশ্যনটো ক'লোঁ। যোৱা ৰোজাৰিদৰ পৰা কালি বৰকাইত গৈছে, সেইটোলৈকে মই কথাটো কৈছোঁ। যোৱা আঢ়ৈ মাহ আগতে ৰোজাৰিত গৈছে। ৰোজাৰিদত আমি 30টা ৰোজা ধৰিছোঁ। এই ভিডিঅ'টো কোনো নোচোৱাকৈ কমেণ্ট নকৰিব। আৰু এই ভিডিঅ'টো খাছ কৰি মোৰ লগৰীয়া, মোৰ ৰিলেশ্যনৰ ভাই বন্ধু, মোৰ ৰিলেশ্যনৰ মোৰ খানদানৰ মানুহৰ কাৰণেহে বনাইছোঁ। যোৱা ৰোজাৰিদৰ পৰা মই কেলৈ আপোনালোকক ফোন নকৰোঁ, এইটো কাৰণটো শুনি লওক। নক'লেতো বুজি নাপাব। মোৰ যেনিবা কিবা প্ৰব্লেমত কৰা নাই, আপোনালোকৰ কি প্ৰব্লেমটো আছে মই এইটোৱে বুজি পোৱা নাই। শুনক, আজি 8 মাহ আগতে আমাৰ জুবিন দা মৰিছে বুলি গোটেই বিশ্বৰ মানুহে জানে, আপোনালোকেও জানিব পাৰে। তেতিয়া মানে কিছুমান আমাৰ মুছলিম সংগঠনে কৈছিলে যদি জুবিন দাৰ ন্যায় নাপায় তেতিয়া আমি ঈদ পালন নকৰোঁ, ঈদ বৰ্জন কৰিম। তো সেইটো কথা শুনি পেলাই তেতিয়াই মই কচম খাইছিলোঁ, শপত খাইছিলোঁ যে জুবিন দাৰ ন্যায় নোহোৱালৈকে ময়ো ঈদ নবনাওঁ। তো সেইটো কাৰণে যোৱা আঢ়ৈ মাহ আগতে ৰোজাৰিত গৈছে। আমি ঈদত নমাজ পঢ়িব যোৱা নাই, গাও ধোৱা নাই। কেলৈ মই শপত খাইছোঁ জুবিন দাৰ ন্যায় নোপোৱালৈকে মই ঈদ নবনাওঁ। তো এইটো কাৰণে যোৱা ৰোজাৰিদত আপোনালোকক মই ফোন কৰা নাই। এনেকৈ কি মোৰ মাকৰ লগতেও মই ফোন কৰা নাই। এনেতে আগত পিছততো ফোন কৰিয়ে থাকোঁ। কালি ঈদ গৈছে, বৰকা ঈদ। তো কালিও মোৰ মাৰ লগতে মই ফোন কৰা নাই, ভাল বেয়া সোধা নাই। তো মোৰ মনত এইটোৱেই, জুবিন দাৰ ন্যায় পোৱাৰ পিছত তেতিয়াহে মই ঈদ বনাম। তো এইটো কাৰণে মোৰ কালি ঈদ গৈছে নে কি গৈছে মই গম নাপাওঁ। মই এটা কথাই জানো, জুবিন দাৰ ন্যায় পোৱাৰ পিছতহে মই হেৰি কৰিম, ঈদ বনাম। আচ্ছা, ইমানলৈকে হ'ল।